বিজয় সন্দিকৈ 1999 চনত বিল উত্থাপন কৰিলে আৰু আমিও যোৱা সময়ছোৱাত 2014 চনত সৰ্বদলীয় প্ৰতিনিধি দল প্ৰণৱ কুমাৰ গগৈ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ অসম বিধানসভায় পঠাইছিলোঁ। তাত এই গোটেই কথাখিনি উল্লেখ আছে। মই ইতিমধ্যে প্ৰেছক আপোনালোকক জনাইছোঁ। মাত্ৰ যোৱা 10 বছৰে এটা কোনো কাৰণ নোহোৱাকৈ এখন কেবিনেট কমিটি কৰি ইছ্যুটো দীঘলীয়া কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টোপ দিয়াৰ নিচিনা এটা ব্যৱস্থা কৰি এই জনজাতিসমূহক বঞ্চনা কৰা হৈছিল। আজি মই আশা কৰোঁ ডিচেম্বৰৰ শীতকালীন অধিৱেশনত যদি বিলখন আইনত পৰিণত হয় তেতিয়াহ'লে আশা আকাংক্ষা বহুখিনি পূৰণ হ'ব। বহুবিবাহ প্ৰতিৰোধী বিধেয়কো আজি অনুমোদনৰ আলোচনা হ'ব। হয়, নিশ্চয় আলোচনা হ'ব। বিশেষকৈ ইয়াত কৰিব লগা নাই, এইবিলাক সব নিৰ্বাচনী চমক আৰু সাম্প্ৰদায়িক ঘটনাবিলাকৰ কাৰণে। কাৰণ ইতিমধ্যে BNSSত বহুবিবাহ যদি কৰে 7 বছৰৰ কাৰাদণ্ড লিখাই আছে। আমি সেইখন যেতিয়া ফ'ল' কৰিব লাগে, আমি সেইখনকে আমি ৰেটিফাই কৰি দিলে হ'ল হয় আলোচনা কৰি। কিন্তু এটা যে নিৰ্বাচনৰ সময়ত মানে কিবা কিবি ইছ্যু উলিয়াব লাগে নন ইছ্যুৰ পৰা, সেইকাৰণে এইটো প্ৰচেষ্টা, তাতকৈ বিশেষ একো নহয়। এই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি মন্ত্ৰী গোটৰ প্ৰতিবেদন, সেই প্ৰতিবেদনক লৈ অকণমান যদি আপোনাৰ মই যিহেতু লাইভত আছোঁ সেইকাৰণে মই জানিব বিচাৰিছোঁ যে ST ভেলী কৰাক লৈ অখিল গগৈ এতিয়ালৈকে গম পোৱা নাই। কিন্তু জনজাতিয়ে সকলোকে একে দিব লাগে আৰু সংবিধান অনুসৰি জনজাতিৰ যিখিনি অধিকাৰ অসম চৰকাৰে তাক খৰ্ব কৰা উচিত নহয়। যদি এনেকুৱা কৰে পুনৰ আন্দোলনৰ সূত্ৰপাত